আমাৰ ৩টা বছৰীয়া যিখন সংগ্ৰাম ফ'ৰলেন দাবী সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিৰ বিভিন্ন দল সংগঠনে তেওঁলোকৰ লগত সমৰ্থন কৰি আজি ৩টা বছৰ আমি এই সংগ্ৰামখন আগবঢ়াই লৈ গৈ আছোঁ। আমি ৩টা বছৰ সংগ্ৰাম কৰাৰ উপৰি যোৱা ২৬ ডিচেম্বৰ তাৰিখে আমি চাৰ্কুল অফিচত ঘেৰাও আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আমি পালন কৰিছিলোঁ। তাৰ পিছতে আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হ'ব। এই সভাখনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, ব্ৰহ্মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া, চামগুৰি সমষ্টিৰ বিধায়ক বিপুৰঞ্জন শৰ্মা ডাঙৰীয়া উপস্থিত থাকে। আৰু এনেকুৱা এটা সিদ্ধান্ত লৈ গৈছে, অতি শীঘ্ৰে বিহুৰ আগতেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এখন বৈঠকত আলোচনাত মিলিত হোৱাৰ কথা তেওঁলোকে কৈছে। গতিকে আমাৰ খুব আমি পজিটিভ আকাৰে লৈছোঁ যে গোটেই বিষয়টো আমাৰ যি ৩টা বছৰীয়া সংগ্ৰাম বা আমি ২০০৮ চনৰ পৰাই কলিয়াবৰ তিনিআলিৰ পৰা নুমলীগড়লৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি আৰু বিভিন্ন দল সংগঠনে যি ৪ লাইনটো বিচাৰি আছিলোঁ, এই ৪ লাইনটোতে সু ফলাফল পাম বুলি আমি আশা কৰিছোঁ। কিন্তু আমি মুখ্যমন্ত্ৰীৰ সেই আলোচনা সভাটো যদি আমি আশ্বাস নাপাওঁ, আমাৰ যি দাবী, সেই দাবী যদি ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে আমি যদি আশ্বাস নাপাওঁ বা তেওঁলোকে প্ৰতিশ্ৰুতি নিদিয়ে, আমাৰ যি সংগ্ৰামী যাত্ৰা ইয়াৰ ধাৰাবাহিকতা থাকিব। আৰু আমি কোনো কাৰণতে আমাৰ যি দাবী আমাৰ দাবীত আমি অটল থাকিম। আমি এই দাবী কোনো কাৰণতে ইয়াৰ পৰা আমি পিছ পৰি অহা কথাই নাহে। আমাৰ যোনটো ৪ লেন, এই ৪ লেনটো কলিয়াবৰ তিনিআলিৰ পৰা জখলাবন্ধা চহৰৰ মাজেদিয়ে যাব লাগিব। কিয়নো কলিয়াবৰত বন্য হস্তীৰ, বন্য জন্তুৰ যিটো ধৰণে ক্ষতিসাধন কৰিছে সেইটো সকলো অৱগত। আপোনালোকে দেখিছে যে বাৰিষাৰ যোৱাৰ পিছতেই যেতিয়াই ধান কটাৰ সময় হয়, ধান কটাৰ সময়ৰ পিছতেই কলিয়াবৰত কেনেধৰণে আপোনাৰ বন্য হস্তীয়ে মানুহ মাৰে বা বাঘে মানুহ খায়। ২০২৫ বৰ্ষটোত জীৱ জন্তুৰ আক্ৰমণৰ ফলত 10জন লোকে ইয়াত নিহত হ'বলগীয়া হয়, 4জন লোক আহত হৈছে। এয়া আমাৰ তথ্য সহকাৰে কথাটো আমি কৈছোঁ। গতিকে এনেকৈ 5টা বছৰ 6টা বছৰ কিমান ক্ষতি হৈ গৈছে। যদি এনেকৈ কলিয়াবৰৰ যি সুৰক্ষা কৱচ স্বৰূপ ৰাষ্ট্ৰীয় ঘাইপথটো, পুৰণা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, নতুন ৭১৫, যদি এই ৰাষ্ট্ৰীয় ঘাইপথটো কেনেবাকৈ অচল হৈ পৰে, তেনে ক্ষেত্ৰত কেনেধৰণে ক্ষতিসাধন হ'ব এই কলিয়াবৰ, এই কথা আমি বুজিব পাৰিছোঁ। গতিকে আমি কোনো কাৰণতে ৪ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো বাইপাছ হৈ যাবলৈ নিদিওঁ। কলিয়াবৰ তেওঁলোকৰ যি চিন্তা চৰ্চা কলিয়াবৰ ৰাইজক ধূলি দি কিবা পদুশ্ৰী নাম এটা দিব খুজিছে, পদুশ্ৰী বুলি কোনো এটা স্থান নাই, কোনো এখন ঠাই নাই কলিয়াবৰ। গতিকে এই কথা কোনো কাৰণতে মানি ল'ব নোৱাৰে আৰু অতি শীঘ্ৰে যি আমাৰ দাবী, এই দাবী মানি ল'ব বুলি আমি আশা কৰিছোঁ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।